অমৃত বৃক্ষ আন্দোলন অনলাইন আবেদন কৰিছিল তেনে ক্ষেত্ৰত কিন্তু এতিয়া আপুনি ফটো আপলোড কৰিবলৈ দিছে ফটো যদি আপলোড নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যিটো খৰচ সেই খৰচটো আপুনি কিন্তু নাপায় 2023 17 ছেপ্টেম্বৰৰ আগত যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে কিন্তু এতিয়া ৰেনু কৰিব লাগিব যদি আপুনি ৰেনু কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ৰেনু কৰিব আৰু যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰাই নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব গোটেইখিনি প্ৰচেছ মই এটা ভিডিঅ' বনাইছো সেই ভিডিঅ'ৰ ডেসক্ৰিপচন লিংকটো দিয়া আছে সেই লিংকত ক্লিক কৰি আগৰ ভিডিঅ'টো চাই আহিব পাৰে আপুনি যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেনে ক্ষেত্ৰত আপুনি লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো এতে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছত ক্লিক হিয়াৰ দা গেট ওটিপি অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰৰ এটা ওটিপি সেন্ড কৰা হ'ব ওটিপিটো এটো বাকচত বহুৱাই আপুনি লগইন অপচনত ক্লিক কৰি দিব মই ওটিপিটো এন্টাৰ কৰাৰ পিছত মই লগইন অপচনত ক্লিক কৰি দিম লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেইখিনি ডিটেইলছ কিন্তু আপোনাৰ সন্মুখত শো কৰিব আপুনি এতে দেখি লৈছে আগতে যি ফিলআপ কৰিছিল গোটেইখিনি এতে শো কৰিছে আপোনাৰ যদি কিবা ভুল আছিল আপডেট অপচনত ক্লিক কৰিব আৰু যদি সব ঠিকে আছে তেনে ক্ষেত্ৰত আপুনি সাবমিট বাটনত ক্লিক কৰি দিব কাষত দেখি লৈছে গো অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ অপচনটো আহি যাব আপুনি লোকেশনটো শো কৰিছে অটোমেটিক আপুনি কোনটো গছ আপুনি গছ পুলিটো আপলোড কৰিব সেই গছৰ নামটো এতে সিলেক্ট কৰিব লাগিব গছৰ নামটো সিলেক্ট কৰাৰ পিছত আপুনি সোর্স ফাইলত ক্লিক কৰিব সোর্স ফাইলত ক্লিক কৰাৰ পিছত আপোনাৰ কম্পিউটাৰৰ যিমান কেইটা ফটো আছে গোটেইকেইটা ফটো এতে শো কৰিব আপোনাৰ ফটোটো আপুনি এতে সিলেক্ট কৰি সাবমিট বাটনত ক্লিক কৰিব গতিকে কম্পিউটাৰৰ পৰা বা ল্যাপটপৰ পৰা কিন্তু এটো আপুনি সাবমিট কৰিব নোৱাৰে আপুনি সাবমিট কৰিবলৈ হলে আপোনাৰ মোবাইলত যেটো এপছ আছে সেই এপছৰ সহায়ত আপুনি কৰিব লাগিব আপুনি মোবাইলৰ সহায়ত কেনেকৈ আপুনি কৰিব সেই প্ৰসেসটো মই দেখুৱাম আপোনাৰ মোবাইলৰ প্লে ষ্টৰটো ওপেন কৰিব প্লে ষ্টৰটো ওপেন কৰাৰ পিছত আপোনাৰ ওপৰৰ সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন সাৰ্চ কৰাৰ পিছত আপুনি লোগোটো চাই লব প্ৰথম যেটো আপুনি এপছটো দেখিবলৈ পাব সেই এপছটো আপুনি ওপেন কৰি লব মই আগতে ইনষ্টল কৰি লৈছিলো মই এটো ওপেন কৰিম ওপেন কৰাৰ পিছত আপোনাৰ পেজটো এনেকুৱাকৈ আহিব আপুনি দেখিলে পিছে এনেকৈ আহাৰ পিছত আপুনি দেখিলে হৈছে এতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি আৰু ফ্ৰী প্লেডিং তাৰ পিছত আপোনাৰ কেনেকৈ আপোনাৰ ফটোটো আপলোড কৰিব লাগিব আপোনাৰ কিমান কেপিৰ ভিতৰত হ'ব লাগিব আপুনি কিমান পৰিপৃষ্ট হ'ব লাগিব গোটেইখিনি ডিটেইলছ কিন্তু এতে দিয়া আছে আপুনি যদি পঢ়ি চাব বিচাৰে আপুনি এতে পঢ়ি চাব পাৰে আপুনি তাৰ পিছত আপুনি তলত আহিব তলত আহাৰ পিছত আপুনি দেখি লৈছে এতে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এই এপছৰ সহায়ত আপুনি কিন্তু ৰেজিষ্টাৰ কৰিব পাৰিব আপুনি ৰেজিষ্টাৰ কৰাৰ বাবে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব আপোনাৰ এতে দেখি লৈছে বহুত কেইটা অপচন আছে সিলেক্ট ক্যাটেগরি আপুনি কোনটো ক্যাটেগরিত পৰে আশা অঙ্গনবাড়ী আপোনাৰ এডুকেশ্যন ফাৰ্মাৰ এনজিও সকলো ডিটেইলছ কিন্তু এটা শো কৰা আছে আপোনাৰ যদি সেলফ হেল্প গ্ৰুপৰ সদস্য হয় তেনে ক্ষেত্ৰত আপুনি সেলফ হেল্প গ্ৰুপৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনাৰ যদি গাৰ্ডেনত কাম কৰে তেনে ক্ষেত্ৰত গাৰ্ডেনৰ কৰিব পাৰিব আপোনাৰ যদি ভিটিপিৰ সদস্য হয় আপুনি যদি এতিয়াও অনলাইন কৰা নাই তেনে ক্ষেত্ৰত আপুনি ভিটিপিৰ সদস্য দেখি লৈছে তলত ভিলেজ ডিপাৰ্টমেন্ট পাৰ্টি ভিডিপি আপুনি ভিডিপি অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন পেজ সেই ৰেজিষ্ট্ৰেশ্যন পেজটো এনেকৈ আহি যাব প্ৰথমতে আপোনাৰ দেখি লৈছে ফুল নেম তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ তাৰ পিছত আপোনাৰ ফাদাৰ মাদাৰ স্পন নেম তাৰ পিছত আপোনাৰ বয়সটো কিমান হৈছে বয়সটো এতে দিব লাগিব তাৰ পিছত আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰিব মেল হলে মেল দিব ফিমেল হলে ফিমেল দিব জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত আপোনাৰ আছে এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ প্ৰথমতে সিলেক্ট কৰিব লাগিব আপুনি যদি গাঁৱত হয় ৰুৰাল সিলেক্ট কৰিব লাগিব আৰু যদি আপুনি টাউনত হয় তেনে ক্ষেত্ৰত আৰবান সিলেক্ট কৰিব লাগিব মই এটা ৰুৰালটো সিলেক্ট কৰিছো ৰুৰালটো সিলেক্ট কৰাৰ পিছত আপুনি ডিস্ট্ৰিক্ট ফুল এড্ৰেছ তাৰ পিছত আপোনাৰ ভিলেজ তাৰ পিছত আপোনাৰ পিন কোড পোষ্ট অফিস তাৰ পিছত আপোনাৰ ভিটিপি নেম পুলিশ স্টেশন পুলিশ আউট স্টেশন এইবিলাক আপুনি সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ আইডেন্টিটি প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো এটা দিব পাৰে আপুনি আইডেন্টিটি প্ৰুফ আপুনি আপলোড কৰাৰ বাবে ওপেন ক্যামেৰা অপচনত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰে নতুবা আপোনাৰ যদি আগতে মোবাইলত আছে তেনে ক্ষেত্ৰত ওপেন গ্যালাৰী অপচনত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰে গেট ওটিপি ক্লিক কৰি ক্যাপচাৰ কোড কেটা বহুৱাই আপুনি সাবমিট বাটনত ক্লিক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কামটো কমপ্লিট হৈ যাব তাৰ পিছত আপুনি বেক আহিব বেক আহাৰ পিছত আপুনি তলত দেখি ৰৈছে লগইন অপচন আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যেটো মোবাইল নাম্বাৰ এন্টাৰ কৰিছিল মোবাইল নাম্বাৰটো এতে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছত আপুনি গেট ওটিপিত ক্লিক কৰি দিব গেট ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড কৰা হ'ব
OTP টো আপুনি আপোনাৰ ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা OTP অপশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াতে OTP টো বহুৱাই দিব মোৰ মোবাইলত OTP টো আহি গৈছে মই ইয়াতে এণ্টাৰ কৰি দিম এণ্টাৰ কৰাৰ পিছত আপুনি কেপচাৰ কোড দেখিলে হৈছে কেপচাৰ কোড কেইটা বহুৱাই আপুনি সাবমিট বা লগইন অপশ্যনত আপুনি ক্লিক কৰিব লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেইখিনি ডিটেইলছ আপোনাৰ ইয়াতে শো কৰিব মই ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দি আছো এনেকৈ অলপ লোডিং হোৱাৰ পিছত আপুনি কোনটো কেটেগৰীত আপুনি অনলাইন কৰিছিল আপোনাৰ নাম আপোনাৰ মোবাইল নাম্বাৰ ফুল এড্ৰেছ এটা শো কৰিব আপুনি এটা ফটো আপলোড কৰিব লাগিব ফটো আপলোড কৰাৰ বাবে আপুনি আপলোড অপশ্যনত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো অপশ্যন আহিব ওপেন ক্যামেৰা আৰু ওপেন গ্যালাৰি এটা দেখিলে হৈছে প্ৰথমতে আপোনাৰ সিলেক্ট প্লেন আপুনি কোনটো গছৰ পুলি আপুনি আপলোড কৰিব বিচাৰিছে সেই গছৰ নামটো এতে সিলেক্ট কৰিব লাগিব গোটেই কিটা গছৰ নামটো এতে আছে আপোনাৰ যেটো গছ পুলি আছে সেই গছ পুলিটোৰ নামটো এতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ওপেন ক্যামেৰা অপশ্যনত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰে নতুবা আপোনাৰ যদি আগতে ফটো তোলা আছে তেনে ক্ষেত্ৰত আপুনি ওপেন গ্যালাৰি অপশ্যনত ক্লিক কৰি আপুনি আপলোড কৰিব পাৰে মই এটো ওপেন ক্যামেৰা অপশ্যনত ক্লিক কৰি দিম ওপেন ক্যামেৰা অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ক্যামেৰাটো ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপুনি দেখিলে হৈছে এনেকৈ আপোনাৰ গছপুলি থাকিব লাগিব আৰু গছপুলিৰ কাষতে আপুনি মানুহটো থিয় হৈ থাকিব লাগিব আপোনাৰ পৰিপৃষ্ঠ বা স্পষ্ট হৈ কৈ তুলিব লাগিব তোলাৰ পিছত আপুনি এটা ওকে বাটনত ক্লিক কৰিব লাগিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা ক্ৰপ অপশ্যন আহিব আপোনাৰ যিখিনি প্ৰয়োজন সেইখিনি আপুনি ক্ৰপ কৰি ল'ব তাৰ পিছত আপুনি ক্ৰপ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব আপুনি আপলোড অপশ্যন দেখিলে হৈছে আপলোড অপশ্যনত ক্লিক কৰিব এনেকৈ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ দেখিলে হৈছে আপলোড ইমেজ সাকসেসফুল আৰু যদি আপোনাৰ প্লেন আইডি টো এনেকৈ শো কৰিব শো কৰাৰ পিছত আপুনি কিন্তু এটা প্লেন আইডি টো স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে তাৰ পিছত আপুনি গো টু ড্যাশবোৰ্ড অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহি যাব এতিয়া আপোনাৰ ফটোটো আপলোড হ'ল নে নহল আপুনি কেনেকৈ চেক কৰিব চেক কৰাৰ বাবে আপুনি তলত দেখিছে প্লেলিষ্ট অপশ্যনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ যিমান কেটা ফটো আপুনি আপলোড কৰিছে গোটেই কেটা ফটো কিন্তু এটো প্লেলিষ্টত আহি যাব যদি আপোনাৰ প্লেলিষ্টত আহা নাই ওপৰত দেখিলে হৈছে ৰিফ্ৰেছ অপশ্যনত ক্লিক কৰিলে আপোনাৰ গোটেই কেটা ফটো কিন্তু এটা আপোনাৰ শো কৰিব আপোনাৰ যদি ভাবে এই ফটোটো মোৰ ভাল হোৱা নাই বা ছাপা হোৱা নাই স্পষ্ট হোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি এটা ডিলিট কৰিব পাৰে ডিলিট অপশ্যনত ক্লিক কৰিলে আপোনাৰ এনেকৈ আহিব শিওৰ আৰু এছ নো এনেকৈ আহিব আপুনি এছ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ কিন্তু ফটোটো ডিলিট হৈ যাব আপুনি ডিলিট কৰাৰ পিছত আপুনি নতুনকৈ আপলোড কৰিব পাৰিব তাৰ পিছত আপুনি বেক আহিব বেক আহাৰ পিছত আপোনাৰ এনেকৈ আহিব এনেকৈ আহাৰ পিছত আপোনাৰ যদি প্লেলিষ্টত আপোনাৰ ফটো কেটা শো কৰা তেনে ক্ষেত্ৰত আপুনি কিন্তু ফটো আপলোড নহব আপুনি প্লেলিষ্টত শো কৰিব লাগিব তাৰ পিছত আপুনি ফটোটো আপলোড হোৱা বুলি আপুনি প্ৰমাণিত হ'ব গতিকে এটোই আছিল ফুল প্ৰসেস ভিডিও আপুনি ল্যাপটপ বা মোবাইলৰ সহায়ত কেনেকৈ আপুনি ফটোটো আপলোড কৰিব পাৰিব গোটেইখিনি প্ৰসেস মই দেখুৱালো যদি ভিডিওটো ভাল লাগে তেনে ক্ষেত্ৰত লাইক কৰিব আৰু যদি আপোনাৰ বন্ধুবৰ্গ আছে তেওঁলোকে শ্বেয়াৰ কৰিব যাতে ভিডিওটো চাই সকলোৱে ফটোটো আপলোড কৰিব পাৰে তাৰ কাৰণে